এইজোপা কি দেখা পাইছে, এইজোপা কেৰেলা গছ। এই কেৰেলা লাগিছে বোলে। কেৰেলাটো হ'ল ঔষধি গুণ আছে কেৰেলাত, গতিকে সেইকাৰণে আমি আপোনালোকৰ লগত এই ভিডিঅ'টো আমি শ্বেয়াৰ কৰিছোঁ আৰু আমি কেৰেলা কৰিছোঁ। এই কেৰেলা ইয়াত লাগিছে, ধুনীয়াকৈ হৈছে লহপহকৈ। গতিকে কেৰেলা ঔষধি গুণটোৱে আপোনালোকৰ লগত আমি অৱগত কৰাবৰ কাৰণে ভিডিঅ'টো কৰিলোঁ। 4-5টা কেৰেলা যদি আমি কাটি লওঁ, পিচ পিচ কৰি লওঁ, কৰি লোৱাৰ পিছত তাক ধুনীয়াকৈ মিহিকৈ খুন্দি লৈ পেলাই তাৰ ৰসখিনি এটা বাচনত 2 লিটাৰমান পানীত আমি মিলাই পেলাই তাত যদি আমি ভৰি দুখন দি পেলাই 15 মিনিটমান সেই পানীয়ে যদি তাতে মালিচ কৰি দিওঁ, মানে খচি দিওঁ পানীত, ভৰি দুখন দি থাকোঁ 15 মিনিটমান ধুনীয়াকৈ মিলাই মেলি, তেতিয়া আমাৰ চুগাৰৰ পৰা আমি মুক্তি পাম। সেই হেতুকে চুগাৰৰ মুক্তি, চুগাৰ নিৰ্মূলৰ কাৰণে এইটো এটা মহা ঔষধ তিতা কেৰেলা। গতিকে আপোনালোকে কৰি চাবচোন। আমি কৰিছোঁ, ইয়াৰ গুণতত্ত্ব পাই আপোনালোকৰ লগত আমি ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ আৰু আমি কেৰেলা খেতি কৰিছোঁ, ঘৰতে হৈছে, গোবৰ মাটি দি কৰিছোঁ। গতিকে আপোনালোকেও কৰিব। 4-5টা ল'লেই হ'ল। 15 মিনিট ৰাখিব লাগে ভৰি দুখন, সেই পানীতে ভৰি দুখন মানে ভিজাই ৰাখিব লাগে আৰু অলপ পাৰিলে মালিচ কৰি দিব লাগে। সেই পানীয়ে খচি দিব লাগে, মানে আমি যেনে গোবৰ মাটি খচোঁ তেনেকৈ ভৰি দুখনে সেই পানীখিনি খচি দিলেই হ'ল 15 মিনিটমান। তেতিয়া আপোনালোকৰ যদি চুগাৰ আছে, চুগাৰ নিৰ্মূল হ'ব। গতিকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, পুনৰ আকৌ ভিডিঅ' দ্বাৰা আপোনালোকক লগ পাম। কৃষ্ণ।